নমস্কাৰ মই চন্দ্ৰমোহন শৈব উপদেশমালা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনাক ক'বলৈ কেইবাটাও প্ৰসংগ লৈ মই আপোনাৰ এই ভিডিঅ'টো লৈ আহিছোঁ। যাওক, আজি প্ৰসংগটো হৈছে যে সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দ্বাপৰত পূজা, কলিত হৰি নাম। এই সুন্দৰ বাক্যষাৰ আমাৰ বৰ্তমান অসমীয়া সমাজত এজন শিশুৰ পৰা ধৰি বৃদ্ধ বয়সৰ লোকলৈকে জ্ঞাত। সকলোৱে জানে যে সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দ্বাপৰত পূজা, কলিত হৰি নাম। এতিয়া এই পদফাকি কিমান প্ৰাসংগিকতা আছে আৰু কিমান অপ্ৰাসংগিকতা আছে, এই বিষয়ে আপোনালোকক মই প্ৰমাণিত তথ্যসহ বুজাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত সত্য যিটো কথা বা সত্য যিটো তত্ত্ব আপোনালোকেও কমেণ্ট বক্সত লিখি আপোনালোকে আগবঢ়াব। আপোনালোকৰ পৰাও আমি জানিব বিচাৰিম যে মই যিখিনি আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ, এই তথ্যখিনি কিমান সত্য আৰু কিমান শুদ্ধ বুলি আপোনালোকে ভাবি লৈছে। সত্য যুগে ধ্যান, অৰ্থাৎ সত্য যুগত ধ্যানহে আছিল। ধ্যানৰ যোগেদিহে পৰম ভগৱন্তক প্ৰাপ্ত কৰিছিল। পূজা, যজ্ঞ, শ্ৰৱণ কীৰ্তন নাছিল। অৰ্থাৎ পূজা, যজ্ঞ, শ্ৰৱণ কীৰ্তনৰ দ্বাৰা পৰমাত্মাক প্ৰাপ্ত কৰিব পৰা নাছিল। কেৱল ধ্যানৰ দ্বাৰাহে সত্য যুগত কি কৰিছিল, উপাসনা কৰা হৈছিল বা ধ্যানৰ যোগেদিহে পৰমাত্মাক প্ৰাপ্ত কৰিছিল বুলি আমাক পদফাকিয়ে ক'ব বিচাৰিছে। আকৌ কৈছে যে তেতা যুগে যজ্ঞ, অৰ্থাৎ তেতাত যজ্ঞহে আছিল বা যজ্ঞ কৰিহে পৰমাত্মাক প্ৰাপ্ত কৰিছিল বা যজ্ঞহে আমাৰ ধৰ্ম আছিল। সেই তেতা যুগত পূজা, ধ্যান, শ্ৰৱণ কীৰ্তন নাছিল। দ্বাপৰত পূজা, অৰ্থাৎ দ্বাপৰ যুগত কেৱল পূজাহে আছিল। পূজাৰ দ্বাৰাহে কি কৰিছিল, মনুষ্যই ধৰ্ম পালন কৰিছিল আৰু পৰমাত্মাক প্ৰাপ্ত কৰিছিল। দ্বাপৰ যুগত কোনো ধ্যান, শ্ৰৱণ কীৰ্তন আৰু যজ্ঞ নাছিল। কেৱল পূজাৰ দ্বাৰাহে দ্বাপৰ যুগত ঈশ্বৰ প্ৰাপ্ত কৰিছিল বুলি আমাক ক'ব খুজিছে। এতিয়া আপোনাৰ কি কলি যুগ, গতিকে কলি যুগত কেৱল শ্ৰৱণ কীৰ্তনহে সাৰ, নামহে সাৰ। গতিকে নাম শ্ৰৱণ কীৰ্তন কৰিলেহে পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰি। ধ্যান, পূজা, যজ্ঞ এইবোৰ একো নাই। গতিকে কলি যুগত কৃষ্ণ নামে সাৰ। আমাক এই কথাখিনি প্ৰকাশ কৰি পেলাই আমাক কি কৰিব বিচাৰিছে, আমাৰ মানৱ জাতিক শ্ৰৱণ কীৰ্তন ধৰ্মলৈ আমাক আগুৱাই নিব বিচাৰিছে আৰু পূজা, ধ্যান, যজ্ঞৰ পৰা আমাক বিৰত কৰিব বিচাৰিছে। গতিকে আমি এতিয়া জানিব বিচাৰিম যে এই কথাখিনি কিমান সত্য, কিমান শুদ্ধ। সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দ্বাপৰত পূজা, কলিত হৰি নাম। এই বাক্যষাৰত কিবা ৰাজনীতি সোমাই আছে নেকি? এই বাক্যষাৰত কিবা ষড়যন্ত্ৰ সোমাই আছে নেকি? এই বিষয়ে এতিয়া আমি জানিব বিচাৰিম যে প্ৰকৃতাৰ্থত এই বাক্যষাৰে মানৱ সমাজক কিমান আপোনাৰ জ্ঞান বৃদ্ধি কৰিছে, কিমান ঐক্যতা আনিছে আৰু এই বাক্যষাৰ বা এই পদফাকিয়ে মানৱ সমাজত কিবা বিশৃংখলতাৰ সৃষ্টি কৰিছে নেকি, বা এই পদফাকিয়ে আমাৰ মানৱ জাতিক বিপথে পৰিচালিত কৰিছে নেকি, এই বিষয়ে আমি আপোনালোকক প্ৰকাশ কৰিম। আৰু লগতে এইটোও প্ৰকাশ কৰিম যে আপুনি যিখন ভাগৱত পঢ়ি আছে, সেই ভাগৱতে আপোনাক কি জ্ঞান প্ৰদান কৰিছে আৰু ভাগৱতৰ সত্যতা কি, এই কথাখিনিকো আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো যদি আপোনাৰ ভাল লাগে, যদি আপোনাৰ সত্য বুলি ভাবিছে, যদিহে মোৰ এই ভিডিঅ'টোৱে মানৱ জাতিক সত্যতাৰ সন্মুখীন কৰিব বুলি আপোনালোকে ভাবিছে, তেন্তে ভিডিঅ'টো কি কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পাব পাৰে। আহক এতিয়া আমি এই বিষয়ে জানিবলৈ যাম যে সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দ্বাপৰত পূজা, কলিত হৰি নাম, এই পদফাকিত কিমান প্ৰাসংগিকতা আছে, আমি এই বিষয়ে এতিয়া জানিবলৈ গৈ আছোঁ।
এই ভাগ হৈছে শ্ৰীমদ ভাগৱত। এই ভাগ হৈছে শ্ৰীমদ ভাগৱত আৰু এই শ্ৰীমদ ভাগৱত ভাগ হৰিনাৰায়ণ দত্ত বৰুৱা সাহিত্য ৰত্নৰ দ্বাৰা সম্পাদিত। এই ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পৰা আপোনালোকক মই দেখাব বিচাৰিম যে সত্য যুগত কেৱল ধ্যানৰ দ্বাৰাই ফল পাইছিল নে অন্য পূজা উপাসনা বা উপবাসৰ দ্বাৰাও ঈশ্বৰ ভগৱন্তক প্ৰাপ্ত কৰিছিল। এই বিষয়ে আপোনালোকক মই এতিয়া প্ৰকাশ কৰিবলৈ গৈ আছোঁ। আপোনালোকে ভালকৈ শুনিবলৈ চেষ্টা কৰিব। যেতিয়া ধ্ৰুৱই নাৰদক আপোনাৰ কৈছিল যে মই হৰিক কেনেকৈ দৰ্শন কৰিম বা হৰিক কেনেকৈ পাম, তেতিয়া নাৰদে ধ্ৰুৱক শ্ৰী হৰি ভগৱন্তৰ উপাসনাৰ বিধি প্ৰদান কৰিছিল। আৰু এইটো কোনটো যুগৰ? এইটো সত্য যুগৰে আছিল। কাৰণ ধ্ৰুৱৰ পিতৃৰ নাম আছিল উত্তানপাদ আৰু উত্তানপাদ কোন আছিল? মনুৰ সন্তান আছিল। স্বয়ম্ভু মনুৰ সন্তান হ'ল উত্তানপাদ আৰু উত্তানপাদৰ পুত্ৰ হৈছে ধ্ৰুৱ। আৰু সেই কাহিনীটো তেতিয়াহ'লে আপোনালোকে জানিব লাগিব সত্য যুগৰেই কাহিনী। গতিকে সত্য যুগৰ কাহিনী আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আপোনাৰ ভাগৱততেই প্ৰকাশ আছে। গতিকে আপোনালোকে ভাগৱতৰ এই পবিত্ৰ কথাবিলাক কিমান শুদ্ধ কিমান অশুদ্ধ আৰু কিমান মিল আছে কিমান অমিল আছে এই কথাখিনি আপুনি নিজেই বিচাৰ কৰি ল'ব লাগিব। এতিয়া আহক মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ যে সত্য যুগত কেৱল ধ্যানেই আছিল নে পূজাও আছিল। এই কথাখিনি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। নাৰদে ধ্ৰুৱক কি বুলি জ্ঞান দিছিল এতিয়া আপোনালোকে শুনিব। এই সত্য যুগতেই জ্ঞান দিছিল। ইয়াত কৈছে এ ৰাম দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰতে প্ৰধান যাক জানি হুৱে নৰ হৰিৰ সমান। এৰাম তেৰাত্ৰ জপিলে দেখা দেন্ত দেৱগণ সাত ৰাতি জপে সিদ্ধ হবে প্ৰয়োজন। এৰাম মন্ত্ৰময় মূলময় দাৰু ধাতুময় লেখা লেপানো যত প্ৰতিমা আছয়। এৰাম খালগ্ৰাম শিলাত যে শ্বেত মণ্ডলত জল আদি আনু নানা অধিষ্ঠান যত অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি ক্ষুদ্ৰ মনে ভক্তি ভাৱে আৰাধিবি হৰি। ঐৰাম গন্ধ পুষ্প ধূপ দীপে নৈবেদ্য মিলাই ফল মূল আনু যত উপহাৰ পাই। তুলসী কুসুম মাধৱৰ প্ৰিয়তৰ তাৰু মালাহাৰ গান্ধি দিবি বিস্তৰ। এৰাম কিশলয় দল জল অক্ষত অংকুৰ কাল দেখে পাই যত সম্ভাৰ প্ৰচুৰ। অয়াত্মা অনুৰূপে চিত্ৰ বৃত্তি অনুসাৰে মিতাহাৰ জিতাখন হৈবি নিৰন্তৰে। এৰাম এহি ভাৱে আৰাধি সাধিবি প্ৰয়োজন হৈবন্ত সাক্ষাৎ দেৱ নাৰায়ণ। এইখিনিলৈকে মই আপোনালোকক নাৰদে ধ্ৰুৱক কি উপদেশ প্ৰদান কৰিছিল সত্য যুগত এই কথাখিনিকে আপোনালোকক প্ৰমাণিত সহ দেখুৱাই দিছোঁ। অৰ্থাৎ যদি সত্য যুগত ধ্যানহে যদি আছিল, ধ্যানৰ দ্বাৰাহে যদি ঈশ্বৰ পৰমাত্মাক যদি প্ৰাপ্ত কৰিব পাৰে, তেতিয়াহ'লে স্বয়ং নাৰদ মুনিয়ে ধ্যানৰ উপদেশ নিদি সেই ধ্ৰুৱক শালগ্ৰাম শিলৰ পূজা বা মাটিৰ মূৰ্তিৰ পূজা কৰিবলৈ উপদেশ কেনেকৈ দিলে, বা গন্ধ পুষ্প ধূপ দীপ নৈবেদ্য মিলাই ফল মূল আদি তুলসী পত্ৰসহ মালা গাঁঠি প্ৰভু শ্ৰী হৰি চৰণত পূজা অৰ্চন বন্দন কৰি ভক্তি প্ৰদান কৰিবলৈ উপদেশ কেনেকৈ দিলে, বা উপবাস থাকি পৰম ঈশ্বৰ ভগৱন্তৰ হৰি ভজনা কৰিবলৈ কেনেকৈ উপদেশ দিলে। কাৰণ সত্য যুগত ধ্যানহে আছিল।
ধ্যানৰ যোগেদিহে যদি পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰে বা ধ্যানহে যদি সত্য যুগত আছিল যদি অইন কোনো যদি আপোনাৰ বিধি বিধান নাছিল তেতিয়াহ'লে নাৰদে এনেকুৱা উপদেশ সত্য যুগত ধ্ৰুৱক কেনেকৈ দিলে আৰু ধ্ৰুৱই সেই পূজা অৰ্চন বন্দন কৰি হৰিক কেনেকৈ পালে যদি এই কথাখিনি যদি মিছা কথা তেতিয়াহ'লে এই শ্ৰীমদ ভাগৱত ভাগ মিছা নহয়নে বা যদিহে সেই কথাখিনি অসত্য হয় তেতিয়াহ'লে এই অসত্য কাহিনীৰে পৰিপূৰ্ণ এই ভাগৱত আমি কিয় পঢ়ি আছোঁ তেতিয়াহ'লে এই শ্ৰীমদ ভাগৱত আমি নপঢ়াই ভাল আছিল তেতিয়াহ'লে আমি জানিব লাগিব শ্ৰীমদ ভাগৱতে যিটো সত্য আমাক প্ৰকাশ কৰিব বিচাৰিছে সেইটোত একাংশ লোকে বুদ্ধিজীৱীয়ে আধিপত্য স্থাপনৰ বাবে কিছুমান ষড়যন্ত্ৰ কৰি পৰিকল্পিতভাৱে কিছুমান পদৰ ৰচনা কৰি আমাৰ মানৱ জাতিক বিশৃংখলতাৰ সৃষ্টি কৰিছে গতিকে আমি মানৱ জাতিয়ে সেইটো বিচাৰ কৰিব লাগিব যিসকল লোকে এনেদৰে আমাক বিশৃংখলতাৰ মাজলৈ লৈ আহিছে সেইসকলৰ পৰা আমি অকণমান ৰক্ষা পৰিব লাগিব আৰু আপোনালোকক মই নিবেদন জনাই ক'ম যে শ্ৰীমদ ভাগৱত শুদ্ধ নে সেই পদ ফাঁকি শুদ্ধ আৰু যদি পদ ফাঁকি শুদ্ধ হয় তেতিয়াহ'লে আপোনাৰ ভাগৱত শুদ্ধ হ'ব লাগিব আৰু যদি ভাগৱত যদি আপোনাৰ শুদ্ধ হয় তেতিয়াহ'লে এই আপোনাৰ নাৰদে দিয়া উপদেশবোৰো ভুল হ'ব লাগিব কাৰণ সত্য যুগত ধ্যানহে আছিল সত্য যুগত পূজা নাছিল যদি সত্য যুগত পূজা নাছিল তেতিয়াহ'লে নাৰদে ধ্ৰুৱক এনে জ্ঞান দিয়াটো মিছা কথা আৰু এই কাহিনীখিনি আনি অশুদ্ধভাৱে আমাৰ ভাগৱতত সংলগ্ন কৰিছে গতিকে এতিয়া আপুনি কোনটো শুদ্ধ কোনটো অশুদ্ধ এইটো বিচাৰ কৰি আপোনালোকে নিজে জানিব যে কলি যুগত এতিয়া শ্ৰৱণ কীৰ্তন নে পূজা অৰ্চন বন্ধ আছে আনহাতে শ্ৰীমদ ভাগৱত ৰচনা নকৰাৰ আগতেই কুৰ্ম মহাপুৰাণ বেদব্যাসে লিখিছিল আৰু বেদব্যাসে এই কুৰ্ম মহাপুৰাণত কি কৈছে আপোনালোকক মই সেই বিষয়ে দেখুৱাবলৈ গৈ আছোঁ যোগ ধৰ্ম কথন আপোনাৰ পূৰ্বভাগ 29 অধ্যায় আৰু যোগ ধৰ্ম কথনত ব্যাসে কি কৈ গৈছে আপোনালোকে সেইটো চাব ব্যাসে কৈছে যে ব্ৰহ্মা কৃতে যোগে দেৱ তেত্ৰায়াম ভগৱান ৰবি দ্বাপৰে দেৱতাম বিষ্ণু কল্লৌ দেৱ মহেশ্বৰ যে ব্ৰহ্মা সত্য যুগত আৰু ত্ৰেতা যুগত ভগৱান ৰবি আৰু দ্বাপৰত আছিলে বিষ্ণু আৰু কলিত শিৱহে পৰম ঈশ্বৰ বুলি প্ৰধানতা দিছে অৰ্থাৎ কলি যুগত শিৱহে ভজিব লাগে বুলি আমাক বেদব্যাসে কি কৰিছিল জ্ঞান প্ৰদান কৰিছিল আকৌ কৈছে কি ব্ৰহ্মা বিষ্ণু তথা সূৰ্য সৰ্ব এব কলাবপি পূজ্যন্তি ভগৱান ৰুদ্ৰ চতুষ্বৰ্পী পিনাকধিক ব্ৰহ্মা বিষ্ণু সূৰ্য এটা এটা যুগত পূজ্য হ'লেও কিন্তু ভগৱান ৰুদ্ৰ অৰ্থাৎ ভগৱান শিৱ যি পিনাকধিক মহাদেৱ সেই তেওঁ প্ৰত্যেকটো যুগতেই পূজ্য বুলি বেদব্যাসে প্ৰকাশ কৰিছে অৰ্থাৎ শিৱ প্ৰত্যেকটো যুগতেই পূজ্য ইয়াত কলি যুগ দ্বাপৰ যুগ ত্ৰেতা যুগ বুলি কথা আহি নপৰে গতিকে হৰি নামে খাৰ বা কৃষ্ণ নামে খাৰ ৰাম নামে খাৰ এনেকুৱা কোনো প্ৰাসংগিকতা নাই গতিকে আমি এই কথাখিনি স্পষ্ট জানিব লাগিব আমি ভাগৱততো এতিয়া ইতিমধ্যে পাই গৈছোঁ যে সত্য যুগতো পূজা তপ যজ্ঞ দান আছিল ধ্ৰুৱই কি কৰিছিল পূজা অৰ্চন বন্দন কৰি উপবাস কৰিয়েই কি কৰিছিল হৰিক প্ৰাপ্ত কৰিছিল তেতিয়াহ'লে সত্য যুগত যে ধ্যানেই আছিল সেইটো মিছা কথা অপ্ৰাসংগিক বাক্য সেইবোৰ গতিকে অপ্ৰাসংগিক বাক্যত যদি আমি ধ্যান দিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ ধৰ্ম কেতিয়াও শুদ্ধ নহয় আনহাতে আমাক আকৌ কৈছে একেই যোগ ধৰ্ম নিৰূপণ 30 অধ্যায়ত কৈছে ব্যাস উবাচত কৈছে কি বুলি যে স্নানম হোমম জপম দানম দেৱতানম তবাৰ্চনম তথান্যানি সকৰ্মানি ন কুৰ্বন্তি দ্বিজাতয়া কলি যুগত ব্ৰাহ্মণ আৰু মহন্তসকলে কি কৰিব স্নান হোম জপ দান
আৰু দেৱতা অৰ্চন বন্ধনবিলাক কি কৰিব ত্যাগ কৰিব আৰু বিনিন্দন্তি মহাদেৱম ব্ৰাহ্মণনা পুৰুষোত্তম অন্যায় ধৰ্ম শাস্ত্ৰানি পুৰাণানি কলযোগে আৰু মহাদেৱক কি কৰিব নিন্দা কৰিব আৰু কলি যুগত বেদ পুৰাণ শাস্ত্ৰ কি কৰিব নিন্দা কৰি তুচ্ছ তাচ্ছিল্য কৰিব বুলিও ভৱিষ্যবাণী আমাক প্ৰকাশ কৰি গৈছে। গতিকে আমি ইয়াৰ পৰা স্পষ্ট আমি জানিব পাৰিম যে পূৰ্বতেই যে আমাৰ মনুষ্যই যে আপোনাৰ শিৱক নিন্দা কৰিব, তপ জপ যজ্ঞদান পূজা আদিবিলাকক নিন্দা কৰিব, মায়াবী গুৰু আৰু মায়া শাস্ত্ৰৰ উপদেশত যে আপোনাৰ যজ্ঞক নিন্দা কৰিব, পূজাক নিন্দা কৰিব, শিৱক নিন্দা কৰিব, দেৱতাক তুচ্ছ তাচ্ছিল্য কৰিব, এই কথাখিনি আগতে আমাক ভৱিষ্যবাণী কৰি গৈছে। গতিকে আমি জানিব লাগিব আজি যে ভাগৱতত যে আমাক প্ৰকাশ কৰিছে যে বেদ ব্যাসে পুৰাণসমূহ লিখি মনৰ অশান্তিত বহি আছিল, আকৌ নাৰদ মুনি আহি উপদেশ দিয়াত তেওঁ ভাগৱত ৰচনা কৰিছিল। গতিকে ভাগৱতেই শ্ৰেষ্ঠ। এই বাক্যষাৰ আচলতে পৰিকল্পিত বাক্য, কাৰণ যদিহে এই বাক্যষাৰ যদি কৈ ভাগৱতখন যদি আপোনাৰ নিলিখে বা ভাগৱতক যদি প্ৰচাৰ নকৰে, তেতিয়াহ'লে ভাগৱত কোনো চাবলৈ নাযাব, ভাগৱত কোনো নপঢ়িব। গতিকে ভাগৱতক যদি আমি প্ৰচাৰ কৰিবলগীয়া হয় এই পৃথিৱীত, তেতিয়াহ'লে বেদ ব্যাসৰ মূৰত টাঙন মাৰিব লাগিব। বেদ ব্যাসৰ মূৰত টাঙন মাৰি বেদ ব্যাসৰ কান্ধত বন্ধুক থৈ তেতিয়াহে আমি ভাগৱত ভাগ আগলৈ দিব পাৰিম। গতিকে সেই পৰিকল্পিতভাৱে তেনেকৈ এটা বাক্য লিখি কি কৰিলে আমাৰ মানৱ সমাজক বিপথে পৰিচালিত কৰিলে। কাৰণ যদি তেনেকৈ নিলিখে তেতিয়াহ'লে যে এই যে বাক্যষাৰ লিখিছে স্নানম হুপম জপম দানম দেৱাৰ্তানম তথাৰ্চনম তথান্যানি স্বকৰ্মানি ন কুৰ্বন্তি দ্বিজাতয়, যে কলি যুগত ব্ৰাহ্মণ মহন্তসকলে বা মনুষ্যই স্নান ধৰ্ম, হোম জপ দান শ্ৰাদ্ধ ধৰ্ম দেৱতা আদিক নিন্দাবাদ কৰা বা কৰিব, এইবোৰ যে ভৱিষ্যবাণী যে প্ৰকাশ কৰি থৈ গ'ল, তে এইখিনিক নচ্ছাত কেনেকৈ কৰিব যদি সেই বাক্যষাৰ তেওঁলোকে নিলিখে। গতিকে বেদ ব্যাসৰ এই মহান উপদেশখিনিক বা ভৱিষ্যবাণীক নচ্ছাত কৰিবলৈ বাবেই ভাগৱতত সেই কথাটো নিশ্চয় লিখা হৈছে যে বেদ ব্যাসে লিখা পুৰাণসমূহ ভুল হ'ল আৰু বেদ ব্যাসে মনুষ্যক বিপথে পৰিচালিত কৰিছে। গতিকে আমি ভাগৱতহে পঢ়িব লাগে। বাৰু যা হওক, এতিয়া আপোনালোকক মই এই কথাখিনি বুজাই দিলোঁ। এতিয়া মই আপোনালোকক বুজাবলৈ গৈ আছোঁ, যদি বেদ ব্যাসে লিখা পুৰাণসমূহ যদি ভুলেই আছিল, বেদ ব্যাসে লিখা পুৰাণসমূহৰ পৰা যদি মনুষ্য বিপথেই পৰিচালিত হৈছিল, তেতিয়াহ'লে আকৌ শ্ৰীমন্ত শংকৰদেৱে সেই বেদ ব্যাসে লিখা পুৰাণসমূহকে চাই কীৰ্তন ঘোষাখন কিয় লিখিলে? তেতিয়াহ'লে আমি এইটো জানিব লাগিব যে শংকৰদেৱে লিখা কীৰ্তন ঘোষা ভাগো মনুষ্যক বিপথে পৰিচালিত কৰিছে। তেতিয়াহ'লে আমি সেনেদৰে বুজিব লাগিব, কাৰণ একাংশৰ মতে কি যে বেদ ব্যাসে লিখা পুৰাণসমূহ ভুল আছিল আৰু সেই পুৰাণসমূহৰ বাবেই বা পুৰাণসমূহত লিখা উপদেশসমূহৰ বাবেই মানৱ জাতি কি হৈ গ'ল, বিপথে পৰিচালিত হৈছে। গতিকেহে ভাগৱতখন আমালৈ আগুৱাই দিলে। এনে বুলিলি যে কথাখিনি আমাক প্ৰকাশ কৰিলে, তেতিয়াহ'লে আমি জানিব লাগিব তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱে সেই বেদ ব্যাসে লিখা পুৰাণসমূহ চাই কীৰ্তন ঘোষাখন কিয় লিখিলে? তেতিয়াহ'লে সেই কীৰ্তন ঘোষাখন আমি কিয় পঢ়ি আছোঁ? যদি সেই পুৰাণৰ উদ্ধৃতি দি পেলাই তেওঁ যদি আমালৈ উপদেশ আগবঢ়াইছে, তেতিয়াহ'লে আমিওতো বিপথে পৰিচালিত হ'ব লাগিব। তেতিয়াহ'লে আমি কীৰ্তন ঘোষাখন এৰিব লাগে, কীৰ্তন ঘোষাখন আমি পঢ়িব নালাগে। তেতিয়াহ'লে এতিয়া মই আপোনালোকক কীৰ্তন ঘোষাখন দেখুৱাবলৈ গৈ আছোঁ। শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত কেনেদৰে বেদ ব্যাসৰ উপদেশ বাণীবিলাক বা বেদ ব্যাসৰ পুৰাণ চাই লিখিছিল, মই সেইখিনি দেখুৱাবলৈ গৈ আছোঁ। এই ভাগ হৈছে কীৰ্তন ঘোষা, মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষা। এই কীৰ্তন ঘোষাত চাব, আপোনাৰ নাম অপৰাধত কৈছে যে পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত নিৰিপুৱে আছে কলি ধৰ্ম যত, তাক শুনা আতি একান্ত চিত্তে যাৰ ইচ্ছা আছে ভৱ তৰিতে। এই পদ্ম পুৰাণ বেদ ব্যাসে লিখা নাছিল জানো? যদি বেদ ব্যাসে লিখা পুৰাণসমূহে মনুষ্যক বিপথে পৰিচালিত কৰিছে, তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱে সেই পদ্ম পুৰাণৰ স্বৰ্গখণ্ডৰ পৰা এই কলি ধৰ্ম যে আমালৈ আনি দিলে, তেতিয়াহ'লে
এইটো জানো আমাক বিপদে পৰিচালিত কৰা নাই? যদি বেদব্যাসে লিখা পুৰাণসমূহ ভুলেই আছিল তেতিয়াহ'লে সেই পদ্ম পুৰাণৰ স্বৰ্গখণ্ডৰ পৰা আকৌ শ্ৰীমন্ত শংকৰদেৱে এই যোগ ধৰ্ম যে আমালৈ দিলে তেতিয়াহ'লে সেইটো জানো ভুল নহয়? সেইটোও তেতিয়াহ'লে ভুল হ'ব লাগিব। কিন্তু ইয়াৰ উত্তৰ আজি আমাৰ মানৱ জাতিয়ে দিব নোৱাৰে। তাৰপিছত আকৌ কৈছে কি যে নাৰদে দিলন্ত তিনি কতবা আকৌ নমানিবে কোনো লপা নাৰদৰ মানি শিলাৰ ৰেখা বৃহৎ নাৰদী বিচাৰি দেখা। আমাক আকৌ কি কৈছে? সংশয় যদি আমাৰ আছে তেতিয়াহ'লে বৃহৎ নাৰদী পুৰাণো চাব দিছে। যদি বৃহৎ নাৰদী পুৰাণ যদি বেদব্যাসেই লিখা হয়, যদি সেই পুৰাণসমূহ লিখি যদি মনুষ্যক বিপথেই পৰিচালিত কৰিছিল তেতিয়াহ'লে এই বৃহৎ নাৰদী পুৰাণৰ পৰা শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষা কিয় লিখিলে? আৰু বৃহৎ নাৰদী পুৰাণে জানো মনুষ্যক বিপথে পৰিচালিত কৰা নাই? গতিকে শ্ৰীমদ ভাগৱতত লিখা যে বেদব্যাসে লিখা পুৰাণসমূহ ভুল বা তেওঁ অশান্তিত আছিল সেইবাবে পুনৰ ভাগৱত লিখিছিল, এই বাক্যষাৰ কেতিয়াও প্ৰাসংগিকতা নাই। এই বাক্যত প্ৰাসংগিকতা নাই। এইবোৰ কেৱল চব পৰিকল্পিত, মনুষ্যক বিভ্ৰান্তি সৃষ্টি কৰিছে, কোনো ইয়াৰ অৰ্থ নোলায়। গতিকে মানৱ জাতিয়ে সাৱধান হ'ব লাগে আৰু শুদ্ধভাৱে ভক্তি কৰিব লাগে। মনুষ্যৰ মাজত নিজে বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে। বিষ্ণুৰ বাই শিৱ বিষ্ণু পৰম ব্ৰহ্ম পৰমাত্মা এজনেই, সমস্তজনকে এক দেখাটোহে এক দেও এক সেৱ। আনহাতে আমাক কি ক'লে এতিয়া যে এক দেও এক সেৱ, একবিনে নাহি কেও। যদি আমি এজন দেৱকে ভজিব লাগে, এজনৰ বাহিৰে অন্যজনক ভজিব নালাগে, তেতিয়াহ'লে কৃষ্ণ আৰু হৰি কোন আমি এই বিষয়তে জানিবলৈ গৈ আছোঁ। ইভাগ হৈছে শ্ৰীমদ ভাগৱত। শ্ৰীমদ ভাগৱত আৰু আপোনাৰ হৰি নাৰায়ণ দত্ত বৰুৱাই মানে আপোনাৰ সম্পাদিত কৰিছে। এতিয়া মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ কৃষ্ণ আৰু হৰি কোন। এতিয়া চাব, আমাক কৈছে যে এজন দেৱকে ভজিব লাগে, এজনৰ ওপৰত যদি আমি ভজোঁ তেতিয়াহ'লে আমাৰ কি হ'ব? অপৰাধ হ'ব। কৃষ্ণক আমি অন্য সম কৰিব নোৱাৰোঁ, কৃষ্ণৰ বাহিৰে আমি বেলেগক ভজিব নোৱাৰোঁ। ইফালে আনফালে কৈছে হৰিনামে সাৰ। এই ভাগৱতৰ মংগলাচৰণৰ ঋষি প্ৰশ্নত কৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰিহৰ। এই বাক্যষাৰত চাৰিজন পৰমেশ্বৰ ভগৱন্তৰ কথা ক'লে। কৃষ্ণ এজন হ'ল, ব্ৰহ্মা এজন হ'ল, হৰি এজন হ'ল আৰু হৰ এজন হ'ল। চাৰিজন হ'ল ভগৱান। এতিয়া চাৰিজন যদি হয় ইয়াত, তেতিয়াহ'লে আমি চাৰিজনৰ ভিতৰত এজনকে ভজিব লাগিব। কাক ভজিব লাগিব? কৃষ্ণক ভজিব লাগিব। কাৰণ কৃষ্ণৰ পৰাহে ব্ৰহ্মা আৰু হৰি আৰু হৰ কি কৰি আছে? কৰ্ম কৰি আছে। অৰ্থাৎ কৃষ্ণৰ তলত কোন? ব্ৰহ্মা হৰি হৰ। যদি কৃষ্ণৰ তলত যদি ব্ৰহ্মা হৰি আৰু হৰ হয়, তেতিয়াহ'লে আমি ব্ৰহ্মাক কিয় ভজিম, হৰিক কিয় ভজিম, হৰক কিয় ভজিম? আমি কৃষ্ণকে ভজিব লাগিছিল। আনহাতে আকৌ কি কৈছে যে কলিযুগত হৰি নামে সাৰ। যদি কলিযুগত হৰি নামে যদি সাৰ হয়, তেতিয়াহ'লে আমি কৃষ্ণ নাম কিয় ল'ম? কৃষ্ণ নাম ল'ব নালাগিছিল। এতিয়া যদি আমি কৃষ্ণ আৰু হৰি দুজনেও নাম লওঁ, তেতিয়াহ'লে কৃষ্ণও এজন দেৱ হ'ল, হৰি এজন দেৱ হ'ল। ইয়াত পাৰ্থক্য আনিছে যে কৃষ্ণ ব্ৰহ্মা হৰি হৰ পাৰ্থক্য আছে ইয়াত। এতিয়া কৃষ্ণক যদি আমি ভজোঁ তেতিয়াহ'লে আমি হৰিক কিয় ভজিম? আৰু যদি হৰিক ভজিব লাগে তেতিয়াহ'লে আমি কৃষ্ণক কিয় ভজিম? ইয়াৰ কোনো এটা উত্তৰ তেওঁলোকৰ ওচৰত নাই। কাৰণ ব্ৰহ্মা হৰি আৰু হৰক তলত আনি পেলাই কি কৰিলে? কৃষ্ণক ওপৰলৈ নিলে। কাৰণ কৃষ্ণ আছিল দ্বাপৰ যুগত জন্ম নৰ নাৰায়ণৰ অৱতাৰহে। অৰ্থাৎ ধৰ্ম আৰু মূৰ্তিৰ সন্তান নৰ নাৰায়ণ, আৰু সেই নৰ নাৰায়ণ ঋষি আছিল। সেই নাৰায়ণেহে কৃষ্ণ অৱতাৰ ধাৰণ কৰিছিল শিৱৰ আজ্ঞাত। কিন্তু আকৌ আমাৰ বুদ্ধিজীৱীয়ে কি কৰিলে? ইয়াক আনি ব্ৰহ্মা হৰি আৰু হৰৰ ওপৰত কৃষ্ণক দি দিলে, দি পেলাই কি কৰিলে? হৰিক তললৈ লৈ আহিলে। এতিয়া মই প্ৰশ্ন কৰিবলৈ যাম, যদি মই কৃষ্ণ নামে সাৰ যদি কলিযুগত হয়, তেতিয়াহ'লে কৃষ্ণকহে ভজিব লাগে, মই হৰিক কিয় ভজিম? আৰু যদি হৰিক ভজোঁ তেতিয়াহ'লে মই কৃষ্ণক কিয় ভজিম? কিয়নো এক দেও এক সেৱ একেবাৰে নাই। যদি এজন দেৱকে যদি মই ভজিব লাগে, এজনকে ভজিম মই। এতিয়া প্ৰশ্ন হৈছে যে মই কৃষ্ণক ভজিম নে হৰিক ভজিম? এই উত্তৰটো মই আপোনালোকলৈ আগবঢ়াইছোঁ। গতিকে আমাৰ ধৰ্মগ্ৰন্থসমূহ ইমান বিকৃত কৰি আমাক দিছে, যাৰ বাবে আজি মানৱ জাতিয়ে মূল ধৰ্মটোক বিচাৰি পোৱা নাই। আৰু এটা কথা আপোনালোকক স্পষ্ট বুজাবলৈ গৈ আছোঁ, এই কলি যুগত যিমান গুৰু ধৰ্ম স্থিতি হ'ব তিমানেই বিভ্ৰান্তি সৃষ্টি হ'ব। এই কথাখিনি পূৰ্বতেই ভৱিষ্যবাণী প্ৰকাশ হৈ গৈছে। আৰু স্বয়ং শ্ৰী ভগৱন্তই হৰিয়ে
স্পষ্ট হিচাপে কলি দেৱতাক কৈ গৈছিল যে হে কলি, তোমাৰ কলি যুগত মই নিজেই মিলেশ বংশ বৃদ্ধি কৰিম, তুমি চিন্তা কৰিব নালাগে। গতিকে কলিৰ ওচৰত হৰি বচনবদ্ধ, গতিকে হৰিয়ে নিজৰ লীলা কৰি আছে আৰু এই বিভ্ৰান্তি সৃষ্টি কৰাৰ মূল কাৰণেই হৈছে হৰি। গতিকে হৰিয়ে যিটো লীলা কৰি আছে তাক কোনো ৰাখিব নোৱাৰে, কিন্তু তত্ত্বদৰ্শী গুৰুৰ ওচৰত গ'লেহে আপুনি মূল ৰহস্য জানিব পাৰিব। গতিকে ইয়াকে আপোনালোকৰ চৰণত মই নমস্কাৰ সেৱা জনাই ক'ব বিচাৰিম যে আপোনালোকে তত্ত্বদৰ্শী গুৰু খোজ কৰক। কিন্তু তত্ত্বদৰ্শী বুলি কওঁতে আজিকালি বহুত তত্ত্বদৰ্শী ঘূৰি ফুৰিছে। কোনোবাই শিৱক ঈশ্বৰ নহয় বুলি কয়, কোনোবাই কৃষ্ণক ঈশ্বৰ নহয় বুলি কয়, আৰু কোনোবাই কয় কবি দেৱহে ভগৱন্ত। তেনেকুৱাও তত্ত্বদৰ্শী গুৰু আমাৰ মাজত সোমাইছেহি যে কবিহে পৰমাত্মা, কবিৰ বাহিৰে কোনো পৰমাত্মা নহয়। কিন্তু এই প্ৰসংগটো মই আপোনালোকক বহুত কিছুমান মই পিছলৈ আপোনালোকক দেখুৱাম। গতিকে পৰমাত্মা কোন এই বিষয়ে কিন্তু আপোনালোকক মই পিছত আকৌ ভিডিঅ' লৈ আহিম। কিন্তু আজি বৰ্তমান মই আপোনালোকক এই ডিফাৰেঞ্চটোহে দেখুৱাব বিচাৰিলোঁ যে আপোনালোকে যদি এনে কিছুমান শাস্ত্ৰৰ আশ্ৰয় লৈ পেলাই যদি ধৰ্ম কৰিবলৈ যায়, আপোনালোকে যদি এনেধৰণে গুৰুৰ আশ্ৰয় লৈ যদি ধৰ্ম কৰিবলৈ যায়, তেতিয়াহ'লে আপুনি মুক্তি পাবনে নেপাব, এই কথাখিনি প্ৰথম আপুনি চিন্তা কৰি লওক। আৰু এটা কথা সত্য, মানৱ জাতিয়ে বহুত আগতেই নিজৰ ধৰ্মক ত্যাগ কৰি পৰৰ ধৰ্মক আশ্ৰয় কৰি আছে। এই কথাটো চিৰন্তন সত্য, ইতিহাসেও প্ৰকাশ কৰি আছে আৰু বৰ্তমান সেই আমি দেখি আছোঁ। গতিকে যিসকল মনুষ্যই নিজৰ মুক্তিৰ মাৰ্গ প্ৰাপ্ত কৰিব বিচাৰে, যিসকল মনুষ্যই সৎমাৰ্গ ল'ব বিচাৰে, তেওঁ পুনৰ নিজৰ ধৰ্মলৈ ঘূৰিবই লাগিব। নিজৰ ধৰ্মলৈ যদি ঘূৰি নাহে তেতিয়াহ'লে বিভ্ৰান্তিৰ সৃষ্টি হ'ব আৰু সকলোৱে নৰকলৈ গতি কৰিব। যদি সত্যযুগত ধ্যানৰ বাহিৰে পূজা যদি নাছিল, তেতিয়াহ'লে ধ্ৰুৱই পূজা কৰি উপবাস কৰি বা অন্য বিধি অৱলম্বন কৰি কেনেকৈ হৰিক পালে, এইটো হ'ল এটা মোৰ আপোনালোকৰ বাবে প্ৰশ্ন। আৰু যদি এই কথাটো সত্য হয় তেতিয়াহ'লে আপুনি জানিব লাগিব সত্যকে যুগে ধ্যান, তেতা যুগে যজ্ঞ, দ্বাপৰত পূজা, কলিত হৰি নাম। এই পথ ফাঁকি সত্য নহয়, এই পথ ফাঁকি কেৱল নিজৰ আধিপত্য স্থাপন কৰিবলৈ বাবে একাংশ বুদ্ধিজীৱীয়ে লিখা এটা ষড়যন্ত্ৰ পথ। আৰু এইটো মই কোৱা নাই, আপোনাৰ শাস্ত্ৰৰ প্ৰমাণিত তথ্যসহ মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ।